নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত এক্সিছ বাৰ্ছৰ ওপৰত, সপোনপূৰ্ণৰ ওপৰত, ৰেইকিৰ ওপৰত, EFTৰ ওপৰত বা বিভিন্ন যিবিলাক ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বা বিভিন্ন যিবিলাক আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে যিবিলাক বিষয় থাকে, সেই বিষয়বিলাক আমি আজি আলোচনা কৰিম। আপোনালোকে নিশ্চিত ৰূপত এই ভিডিঅ'বিলাক চাব আৰু আপোনাৰ জীৱনত প্ৰয়োগ কৰিব। এই বিষয়বিলাকে আপোনাৰ জীৱনত নিশ্চয় এক মেৰিগোল্ড সৃষ্টি কৰিব, এক সুন্দৰ ভৱিষ্যত আপোনাক প্ৰদান কৰিব। বন্ধুসকল, সাধাৰণতে আমি এই ধৰণৰ বিষয়বিলাক কিয় কৰিব লাগে? আমি আমাৰ প্ৰত্যেকটো সময় আমি সুন্দৰকৈ উদযাপন কৰিব বিচাৰোঁ। আমি সুন্দৰকৈ পাব বিচাৰোঁ। আমি আশা কৰোঁ যাতে আমাৰ জীৱনৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকত যাতে আমি হোৱাৰ সময়ত মুখামুখি হ'ব পাৰোঁ, বা আমি যিকোনো নিগেটিভ পৰিৱেশত আমি যাতে হতাশ নহওঁ, বা আমি নিজক যাতে এৰাই নেপেলাওঁ, ইত্যাদিবিলাক বিষয় আমাৰ থাকে, নহয়নে? বহু সময়ত আপোনাৰ সন্মুখত এখন যুদ্ধ যদি সন্মুখত আৰু এই যুদ্ধখন যদি আপুনি জয় কৰিবলৈ হয়, তেতিয়াহ'লে আপুনি মানসিকভাৱে প্ৰস্তুতি হোৱাটো দৰকাৰ। আপুনি নিজকে প্ৰিপিয়াৰেশ্যন কৰাটো দৰকাৰ। যেতিয়ালৈকে আপুনি মানসিকভাৱে প্ৰিপিয়াৰ নহ'ব, তেতিয়া আপুনি যুদ্ধখনত জয় কৰিব নোৱাৰে। আপোনাৰ জীৱনৰ যিয়েই লক্ষ্য নহওক, আপুনি যিয়েই কৰিব নিবিচাৰক, আপুনি যিয়েই পাব নিবিচাৰক, নিশ্চিত ৰূপত আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে আপুনি সবল হ'ব লাগিব। ঠিক সেই ধৰণে আপুনি নিশ্চিত ৰূপত বৌদ্ধিক আৰু আধ্যাত্মিকভাৱেও আপুনি নিজকে সবল কৰিব লাগিব। এক্সিছ বাৰ্ছে আপোনাৰ জীৱনত মেৰিগোল্ড কৰে। এই মেৰিগোল্ডটোৰ বহু সময়ত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে আপোনাৰ কাম কৰে। আপোনাৰ অৱচেতন মনটো ইমান শক্তিশালী, বা আপোনাৰ ভিতৰৰ যি ইনাৰ চাইল্ড ইমান শক্তিশালী হয় যে তাক আপুনি আণ্ডাৰষ্টেণ্ড কৰা দৰকাৰ, তাক আপুনি বুজি উঠাটো দৰকাৰ। আৰু যেতিয়াই আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে বুজি উঠে, বা আপুনি ছাবকনচিয়াছ মাইণ্ডটো বুজি উঠে, নিশ্চিত ৰূপত এক মেৰিগোল্ড হ'বলৈ আৰম্ভণি কৰে। আমাৰ শৰীৰটো এক ঈশ্বৰীয় বৰদান। এনেকুৱা এটা শৰীৰ দিছে, যিটো শৰীৰ ব্যৱহাৰ কৰি আপুনি জীৱনৰ অকল উপভোগ কৰাখিনি নহয়, আপুনি জীৱনটোক এক অন্য ধৰণৰ অন্য এক বিষয়ত আপুনি লৈ যাব পাৰে। আপুনি শৰীৰটো যদি ব্যৱহাৰ কৰে, তন্ত্ৰ এটা যদি আপুনি ব্যৱহাৰ কৰে, আৰু একেলগতে মনটোত মন্ত্ৰ যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি সকলো পৰিৱৰ্তন কৰিব পাৰে, সকলো আপুনি চেঞ্জ কৰিব পাৰে, সকলো আপোনাৰ দিশত ধাবিত কৰিব পাৰে। আমাৰ বডিত মোৰ দেন 70% ৱাটাৰ আছে, অৰ্থাৎ পানী আছে। আৰু আমি আগতেও কৈছোঁ যে আপোনাৰ যি পানীৰ মেমৰি কেপাচিটি, আপুনি গুগলত চাৰ্চ কৰিলে পাব যে পানীৰ এটা মেমৰি কেপাচিটি থাকে। আপোনাৰ শৰীৰটোৰো এটা মেমৰি কেপাচিটি আছে, অৰ্থাৎ আপোনাৰ 70% ৱাটাৰ আছে, আৰু এই ৱাটাৰৰ এক মেমৰি কেপাচিটি আছে। গতিকে আপুনি যি কয়, আপুনি যি ইচ্ছা কৰে, আপুনি যি আকাংক্ষা কৰে, আপুনি যি ভাবে,
আপুনি যি কৰ্ম কৰে তাৰ আপুনি ফল লাভ কৰে। সেইকাৰণেই আমি আমাৰ যি বচন অৰ্থাৎ আমাৰ যি কথা, আমাৰ যি চিন্তা, আমাৰ যি কাম, এইখিনি আমি শুদ্ধ দিশত আৰু পজিটিভ হোৱাটো অতি দৰকাৰী। এক্সিছ বাৰ্ছ হিলিং কৰোঁতে এজন মানুহে মানসিকভাৱে প্ৰস্তুতি হৈ যায়। তেওঁ নিজৰ যিটো নিউৰ' ছিষ্টেম বা ছাবকনচিয়াছ মাইণ্ডক অট'মেটিকলি অনাৰ দি দিয়ে আৰু কিছু সময়ৰ কাৰণে তেওঁ সেই কামটো কৰে আৰু সেই 1 ঘণ্টাতে তেওঁৰ মেৰিগোল ষ্টাৰ্ট হৈ যায়। তেওঁৰ ছাবকনচিয়াছ মাইণ্ডটো কাম কৰাত ষ্টাৰ্ট হৈ যায়, কাম কৰিবলৈ ধৰে। তেওঁৰ যিখিনি স্নায়ুৱে একটিপি ৰোল ল'ব লাগে সেইখিনি ৰোল লয় আৰু নিশ্চিত ৰূপত জীৱনৰ যিবিলাক নিগেটিভ তাক নাইকিয়া কৰে। যিবিলাক নিগেটিভনেছ সোমাই আছে তাক একেবাৰে ক্লিন কৰি দিয়ে আৰু আপোনাক বহুত পজিটিভ কৰি তোলে। আপোনাৰ ভিতৰৰ যি পজিটিভিটি তাক আপুনি ষ্টাৰ্ট কৰিব পাৰে। বন্ধুসকল, আমি জানো যে আমাৰ জীৱনটো আমি খুব কম সময়ৰ কাৰণে লাভ কৰোঁ আৰু এই সময়খিনি আমাৰ কাৰণে অতি মূল্যৱান। এই সময়খিনিত আমি দুখ, কষ্ট, বিভিন্ন সমস্যা আপোনাৰ সন্মুখত থাকিব, কিন্তু আমি বহু সময়ত দুখৰ মাজত নিজকে হেৰাই পেলাওঁ। আমি অভ্যাস কৰি দিওঁ আৰু আমি দুখৰ পৰা ওলাবলৈ নোৱাৰা হৈ যাওঁ। আপুনি যিকোনো অভ্যাস এটা 21 দিন কৰে, দুখৰেই হওক বা সুখৰেই হওক, ভালেই হওক বা বেয়াই হওক, কিন্তু ই আপোনাৰ তাত এটা ষ্টেবল হৈ যাব ধৰে। ই সদায়ৰ কাৰণে থাকি যায়। সেইকাৰণে দুখো যদি হয় আৰু সুখো যদি হয়, তাক সদায় আপুনি ষ্টেবল কৰাটো আপোনাৰ কাৰণে উচিত নহয়। আপুনি কণ্ট্ৰল ৰখা দৰকাৰ। আপুনি তাক এটা কণ্ট্ৰলত ৰাখি আপুনি আগবঢ়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কোনো বস্তুৱেই স্থায়ী নহয়, দুখো নহয়, সুখো নহয়। গতিকে আপুনি অস্থিৰ হোৱাটো কোনোপধ্যেই প্ৰশ্ন নুঠে। আপোনাৰ জীৱনত দুইটাই আহিব, দুখ, সুখ দুইটাই ক্ৰমাগতভাৱে আহিব। দুখৰ সময়ত আপুনি ষ্ট্ৰং হৈ ফেচ কৰাটো আপোনাৰ কাৰণে খুবেই দৰকাৰ। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক, ৰেইকি, এক্সিছ বাৰ্ছ, সপোনপূৰ্ণ, মিৰৰ ৱৰ্ক, শ্বেডো ৱৰ্ক, এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক আপোনালোকে আপোনালোকৰ জীৱনত ব্যৱহাৰ কৰক আৰু নিজৰ জীৱনটোক এটা সুন্দৰ দিশত আপোনালোকে আগবঢ়াই লৈ যাওক। আপুনি যি ইচ্ছা, আকাংক্ষা, আপুনি যি আশা কামনা কৰে তাক আপুনি পূৰণ কৰিবলৈ চেষ্টা কৰক আৰু এটা ভাল দিশত আপুনি গতি কৰক। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।